মানকাছাৰত আটক 8 বাংলাদেশী সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ যৌথ অভিযানত আটক 8 বাংলাদেশীৰ লগতে 2জন ভাৰতীয় দালাল। মানকাছাৰৰ ফেকামাৰীৰ পৰা আটক কৰা হৈছে বাংলাদেশী কেইজনক। বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল। দীৰ্ঘদিন ভাৰতত থকাৰ পিছত মানকাছাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত এৰি বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বাংলাদেশী কেইগৰাকী। নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সীমান্ত সুৰক্ষা বাহিনী আৰু দক্ষিণ হালমাৰা মানকাছাৰ আৰক্ষীয়ে অভিযান চলাই ফেকামাৰীৰ পৰা আটক কৰে বাংলাদেশী কেইগৰাকীক। আৰক্ষীয়ে আটক কৰা বাংলাদেশী কেইগৰাকী হ'ল বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ তাৰেক আলী, মহম্মদ ৰুবেল, মহম্মদ ৰিয়াজ, আব্দুল হামিদ, মহম্মদ নাদিম ইছলাম, দুলাল হক, মহম্মদ মুৰচালিম আৰু মহম্মদ সাইফুল ইছলাম বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। কতদিন হলো? 2 মাস। তারপর ঘর যাচ্ছিলাম। কোন জায়গায় গেছিলা তোমরা? আমি চেন্নাই গেছিলাম চিকিৎসা করতে। কয়জন আছে তোমার? 8 জন। ভারতে ওদিককার তো নাম নাই, কিন্তু ওদিককার নাম জানি আমি। জামালপুর পাসপোর্ট ছিল না। বাকিগুলা বাকিগুলো কতজন আসছিল? কতজন? আমি একা ছিলাম। কতদিন থাকছো ভারতে? কতদিন থাকছো? 2 মাস ছিলাম। কতদিন থাকছো ভারতে? কতদিন থাকছো? 2 মাস। ভালো 10টা হয়েছে।